আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। যোগীঘোপাৰ কাবাইতাৰীৰ হোটেলত কৰ্মৰত শাৰীৰিকভাৱে সক্ষম বৃদ্ধৰ জীৱন সংগ্ৰাম। শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি এগৰাকী বৃদ্ধক স্থানীয় ৰাইজে সম্বৰ্ধনা জনায়। বৃদ্ধ শ্ৰমিকজন বঙাইগাঁও জিলাৰ যোগীঘোপা গণেশ মণ্ডল। বিগত 20 বছৰ ধৰি যোগীঘোপাৰ কাবাইতাৰীত থকা মুন্সিৰ হোটেলত শ্ৰমিক হিচাপে কৰ্মৰত এইগৰাকী বৃদ্ধ। মানুহজন মই 5 বছৰ ধৰি জানো। মানুহজনৰ ব্যৱহাৰ পাতি এনে ভাল। মানুহটো বোবা হ'লেও কাণত নুশুনিলেও ইশাৰা দিলে মানুহজন ভালকৈ বুজি পায়। সেই উপলক্ষে আজি মই শ্ৰমিক দিৱসত তেওঁক এখন পুৰম গামোচাৰে সাধাৰণতে মানুহে নকৰে। মানুহে এইটোতো আৰু চালে জানে আজিকালি বোবা মানুহ কাণতো নুশুনে। সেইকাৰণে আজি এই দিৱসত তেওঁক মই এখন পুৰম গামোচাৰে সম্বোধনা জনাই দিলোঁ। সিটো বহুত আনন্দ পাইছে, ময়ো নিজেও আনন্দিত হৈছোঁ। গণেশ মণ্ডল। কিমান বছৰ?